নমস্কাৰ সকলোকে। আজি মাছ পাতত খাওঁ ব'লক। মাছ, ধনিয়া, আদা, নহৰু পেষ্ট আৰু মছন্দৰী, জলকীয়া সকলো যোগাৰ কৰি লৈ আৰু আনফালে গেছটো অন কৰি তৰা পাতখিনি অলপ সেকাই লৈছোঁ যাতে বান্ধোতে ফাটি নাযায় পাতখিলা। আনফালে মাছখিনি নিমখ হালধি দি আদা নহৰু পেষ্ট অকণমান আৰু মিঠাতেল অকণমান নিজৰ জোখত দি মিক্স কৰি ল'ব। লগতে জলকীয়া অকণো দি দিব। আৰু যিহেতু মোৰ বাতিটো সৰু হ'ল, মিক্স কৰিবৰ বাবে অসুবিধা হোৱাৰ বাবে মই আন এটা বাতি ব্যৱহাৰ কৰিব লগা হৈছে। লগতে চালাড পাত, মছন্দৰী পাত, নহৰু পাত আৰু অকণমান টেঙা লাগিবৰ বাবে টেঙেচি পাত দিছোঁ দেই। লগতে টেঙেচি পাতটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। সকলোবোৰ দিয়াৰ পাছত ধুনীয়াকৈ মিক্স কৰি ল'ব। আপোনালোকে বাৰু এনেদৰে মাছ পাতত দি খায়নে? কোনে কোনে খাই কমেণ্ট কৰি জনাব দেই। মিক্স কৰি হোৱাৰ পিছত ধুনীয়াকৈ তৰা পাতকেইখিলাত এটা টোপোলা কৰি বান্ধি ল'ব যাতে পাতত দিওঁতে খোল খাই নাযায়। ভালদৰে বান্ধি টাৱাখনৰ ওপৰত ঢাকোন মাৰি গেছটো অকণমান কম কৰি আধা ঘণ্টামান সময়লৈ ৰাখি দিব। পাতত দিয়া মাছ ৰেডি। খাবলৈ পিছে বৰ ধুনীয়া হৈছিল দেই। ভিডিঅ'টো চাই কেনে লাগিলে কমেণ্ট কৰি জনাব।